পদাৰ্থ বুলিলে কি বুজায়? উত্তৰ দ্ৰৱণ বা বস্তুৰ বিশুদ্ধ ৰূপকে পদাৰ্থ বোলে। সমসত্ব আৰু অসমসত্ব মিশ্ৰণ ৰ মাজৰ প্ৰভেদবোৰ লিখা। উত্তৰ সমসত্ব মিশ্ৰণত উপাদানৰ সংযুক্তি সকলো অংশতে সমান। আনহাতে অসমসত্ব মিশ্ৰণত উপাদানৰ সংযুক্তি বেলেগ বেলেগ। সমসত্ব মিশ্ৰণ সাধাৰণতে স্বচ্ছ, কিন্তু অসমসত্ব মিশ্ৰণ সম্পূৰ্ণভাৱে অস্বচ্ছ। বিশুদ্ধ পদাৰ্থ কাক বোলে? উত্তৰ যিবোৰ পদাৰ্থ মাত্ৰ এটা উপাদানযুক্ত আৰু সকলো অংশতে তাৰ সংযুক্তি সমান, সেইবোৰ পদাৰ্থক বিশুদ্ধ পদাৰ্থ বোলে। যেনে চেনি, ছ'ডিয়াম ক্লৰাইড ইত্যাদি। মিশ্ৰণ কি? উত্তৰ দুটা বা ততোধিক পদাৰ্থ যিকোনো অনুপাতত মিহলি হৈ থাকিলে তাক মিশ্ৰণ বোলে। যেনে নিমখ, পানী, মাটি ইত্যাদি। কিহৰ ওপৰত ভিত্তি কৰি মিশ্ৰণক ভাগ কৰিব পাৰি? উত্তৰ উপাদানবোৰৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি মিশ্ৰণক ভাগ কৰিব পাৰি। সমসত্ব মিশ্ৰণ কাক বোলে? উত্তৰ যিবোৰ মিশ্ৰণত উপাদানকেইটাৰ সংযুক্তি সকলো অংশতে সমান, তেনে ধৰণৰ মিশ্ৰণক সমসত্ব মিশ্ৰণ বোলে। যেনে নিমখ, পানী, চেনি, পানী ইত্যাদি। অসমসত্ব মিশ্ৰণ কাক বোলে? উত্তৰ যিবোৰ মিশ্ৰণত উপাদানকেইটাৰ সংযুক্তি সকলো অংশতে সমান নহয়, সেইবোৰ মিশ্ৰণক অসমসত্ব মিশ্ৰণ বোলে। যেনে লুৰ গুৰি আৰু নিমখ, পানী আৰু তেল ইত্যাদি। উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণ পাৰ্থক্য লিখা। উত্তৰ সমসত্ব মিশ্ৰণৰ উদাহৰণ নিমখ আৰু পানীৰ মিশ্ৰণ। ইয়াত নিমখ আৰু পানীৰ সংযুক্তি সকলো অংশতে একে। অসমসত্ব মিশ্ৰণৰ উদাহৰণ পানী আৰু তেলৰ মিশ্ৰণ। ইয়াত পানী আৰু তেলৰ মিশ্ৰণৰ সংযুক্তি সকলো অংশতেই একে নহয়। কলয়দ দ্ৰৱণ আৰু প্ৰণবনৰ মাজৰ প্ৰভেদবোৰ লিখা। কলয়দ অসমসত্ব মিশ্ৰণ। দ্ৰৱণ সমসত্ব মিশ্ৰণ। প্ৰণবন অসমসত্ব মিশ্ৰণ। কলয়দ খালী চকুৰে মনিব নোৱাৰি। দ্ৰৱণ খালী চকুৰে মনিব নোৱাৰি। প্ৰণবন খালী চকুৰে মনিব পাৰি। কলয়দ পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰি তিনডেল প্ৰভাৱ ঘটায়। দ্ৰৱণ পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰি। প্ৰণবন পোহৰৰ ৰশ্মি বিচ্ছুৰণ ঘটাব পাৰে। কলয়দ পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি। দ্ৰৱণ পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব নোৱাৰি। প্ৰণবন পৰিস্ৰাৱণ প্ৰণালীৰে কণিকাবোৰ পৃথক কৰিব পাৰি। কলয়দ কণিকাবোৰ সুস্থিৰ। দ্ৰৱণ কণিকাবোৰ সুস্থিৰ। প্ৰণবন কণিকাবোৰ অস্থিৰ। 293 কেলভিন উষ্ণতাত 100 ml পানীত 36 গ্ৰাম ছ'ডিয়াম ক্লৰাইড দ্ৰৱীভূত কৰি এটা সম্পৃক্ত দ্ৰৱ পোৱা গ'লে দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা। সমাধান
ছডিয়াম ক্লৰাইডৰ ভৰ ইকুৱেল 36 গ্ৰাম। পানীৰ ভৰ ইকুৱেল 100 গ্ৰাম। এতেকে ড্ৰপটোৰ মুঠ ভৰ ইকুৱেল 36 প্লাছ 100 গ্ৰাম ইকুৱেল 136 গ্ৰাম। এতেকে দ্ৰৱণটোৰ গাঢ়তা ইকুৱেল দ্ৰব্যৰ ভৰ বাই দ্ৰৱটোৰ ভৰ ইনটু 100 ইকুৱেল 36 বাই 136 ইনটু 100 ইকুৱেল 226.45 প্ৰায়। দ্ৰৱ বা দ্ৰৱণ কি? উত্তৰ: দুটা বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক দ্ৰৱ বা দ্ৰৱণ বোলে। যেনে নেমু পানী, ছ'ডা পানী ইত্যাদি। সংকৰ ধাতু কাক বোলে? উত্তৰ: দুটা বা ততোধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে। যেনে পিতল। দ্ৰৱণ বা দ্ৰৱ এটাৰ উপাদানবোৰ কি কি? উত্তৰ: দ্ৰৱণ বা দ্ৰৱ এটাৰ উপাদানবোৰ হ'ল দ্ৰাৱক, দ্ৰব্য। দ্ৰব্য বুলিলে কি বুজা? উত্তৰ: যিটো উপাদানক আন এটা উপাদানত দ্ৰৱীভূত কৰা হয়, সেই উপাদানটোক দ্ৰব্য বোলে। দ্ৰাৱক বুলিলে কি বুজা? উত্তৰ: দ্ৰব্য পদাৰ্থক যিটো উপাদানত দ্ৰৱীভূত কৰা হয়, সেই উপাদানটোকে দ্ৰাৱক বোলে। দ্ৰৱণৰ গাঢ়তা বুলিলে কি বুজা? উত্তৰ: নিৰ্দিষ্ট আয়তন বা ভৰৰ দ্ৰাৱকত দ্ৰৱীভূত কৰা দ্ৰব্যৰ পৰিমাণকে দ্ৰৱণটোৰ গাঢ়তা বোলে। অৰ্থাৎ দ্ৰৱণৰ গাঢ়তা সমান দ্ৰব্যৰ পৰিমাণ বাই দ্ৰাৱকৰ পৰিমাণ। সম্পৃক্ত দ্ৰৱ কাক বোলে? উত্তৰ: নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰৱত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সম্পৃক্ত দ্ৰৱ বোলে। অসম্পৃক্ত দ্ৰৱ কাক বোলে? উত্তৰ: সম্পৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰৱক অসম্পৃক্ত দ্ৰৱ বোলে। দ্ৰৱণীয়তা বুলিলে কি বুজা? উত্তৰ: সম্পৃক্ত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণকে তাৰ দ্ৰৱণীয়তা বোলে। প্লৱন বুলিলে কি বুজা? উত্তৰ: প্লৱন হ'ল অসমসত্ব মিশ্ৰণ য'ত গোটা পদাৰ্থ তৰলত বিস্তাৰিত হৈ থাকে। কলয়দি দ্ৰৱণ কি? উত্তৰ: কলয়দি দ্ৰৱণ এটা অসমসত্ব মিশ্ৰণ য'ত দ্ৰৱণৰ কণিকাবোৰ বিস্তাৰিত হৈ থাকে। টিণ্ডেল ক্ৰিয়া কি? উত্তৰ: কলয়দি দ্ৰৱণত কণিকাবোৰে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰে। সেই পৰিঘটনাকে টিণ্ডেল ক্ৰিয়া বোলে। কলয়দি কণিকাবোৰ কি পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি? উত্তৰ: অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা। টিণ্ডেল ক্ৰিয়া কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ: জন টিণ্ডেল। কলয়দি দ্ৰৱৰ উপাদানবোৰ লিখা। উত্তৰ: বিস্তাৰণ মাধ্যম আৰু বিস্তাৰিত প্ৰাৱস্থা।